কি খাতাৰনাক লাইট দিছে চাওক আপোনালোকে এয়া স্কুটিৰ লাইট আছে এখন হাই স্পিডৰ হয় ইমান হেভিকে বনাইছে বা এখন 10,000 টকা ডাউন পেমেন্টত Only এনেতো দাম বহুত আছে হয়। কিন্তু সাবসিডি লৈ পেলাইহে আচলতে কম হয়, দামত হয়, হয়। প্ৰভাইড কৰি আছে চৰকাৰে 1 লাখ টকা বা 1,20,000 টকা ভৰি পেলাই নহয় মাত্ৰ 58,000 টকাত আপুনি নতুন স্কুটি ল'ব পাৰিবনে নাই এয়া ভিডিঅ'টো শেষলৈকে চাওক পুৰা স্পষ্টকৈ আপোনালোকে বুজি পাব 100 টকাত 1 লিটাৰ পেট্ৰল ভৰাই পেলাই আপুনি যাব নোৱাৰে 20-25 বা 30-40 কিলোমিটাৰ কোনো স্কুটি যদি আপোনাৰ সৰ্বোচ্চ মাইলেজ দিয়ে তেতিয়াহ'লে আপুনি খুব বেছি 35 পৰা 40 কিলোমিটাৰ যাব পাৰিব কিন্তু মই আজি আপোনালোকক দেখুৱাম এনে ধৰণৰ স্কুটি যি স্কুটিত আপোনাৰ 10 টকা খৰচত 130 কিলোমিটাৰ পৰ্যন্ত সৰ্বোচ্চ যাব পাৰিব নতুন স্কুটি শ্বৰুমত যাক আপুনি স্কুটি কিনিম বুলি ভাবি পেলাই তেতিয়া 1 লাখ টকাৰ তলত কোনো স্কুটি আপুনি নাপাব আৰু হেয়া লোৱাৰ পিছতো 100 টকাত 1 লিটাৰ পেট্ৰল ভৰাই পেলাই আপোনাৰ যাব লাগিব 20 বা 25 কিলোমিটাৰ বা 30 কিলোমিটাৰ কিন্তু এনেকুৱা কোনো স্কুটি নাই যে 10 টকা খৰচ কৰিলে আপুনি আপোনাক লৈ যাব 130 কিলোমিটাৰ পৰ্যন্ত কিন্তু মই আজি আপোনালোকক এনে এক ডিলাৰত লৈ আহিছো যি ডিলাৰৰ স্কুটি আপুনি মাত্ৰ 10 টকা খৰচত 130 কিলোমিটাৰ পৰ্যন্ত আপুনি যাব পাৰিব য'ত কোনো পেট্ৰল নালাগে কোনো ইন্ধন নালাগে কোনো সিএনজি নালাগে কোনো গেছ নালাগে খালি চাৰ্জ কৰিলে হ'ল চাৰ্জ কৰিলে 1.5 ইউনিট যাব 1.5 ইউনিটত ফুল চাৰ্জ যাব 1.5 ইউনিটত কিমান টকা সৰ্বোচ্চ 10 টকা খৰচ হয় 10 টকা খৰচত 130 কিলোমিটাৰ যাব পাৰি এতিয়া আহো দামৰ কথা লৈ যে আমি সচৰাচৰ শ্বৰুমত স্কুটি কিনিব গ'লে 1 লাখ টকাৰ তলত কেতিয়াও স্কুটি নাপায় কিন্তু এনে ধৰণৰ স্কুটি মাত্ৰ 58,000 ষ্টাৰ্টিং প্ৰাইচ অন ৰোড আপোনালোকক কৈ আছো ষ্টাৰ্টিং প্ৰাইচ আছে 58,000 ইয়াত এনে স্কুটি আছে যি আপোনাৰ কোনো ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন নাই বাহিৰত এই দুখন স্কুটি ৰখোৱা আছে চাওক আপোনালোকে ভিতৰতো ধুনীয়া ধুনীয়া কালাৰৰ দেখুৱাইছো এয়া হৈছে গো ইন যেটো গো ইন কোম্পানী আছে সেই গো ইন কোম্পানীৰ নাট মটৰছত মই আহিছো নাট মটৰছ কোড আছে এয়া আপোনালোকক দেখুৱাম যে আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজ নামি পেলাই পুৰা ইণ্ডিয়ান অইল যেতিয়া পাব এয়া চাওক আপোনালোকে ইণ্ডিয়ান অইলৰ ঠিক ফ্ৰণ্টত একদম অপজিট সাইডত আপোনালোকে দেখা পাব গো ইন মেট্ৰো হস্পিটেল পাব নালাগে তাৰ বহুত আগতে ইণ্ডিয়ান অইলৰ ফ্ৰণ্টত গো ইন আৰু যদি আপোনালোকে মৈৰাবাৰী ঢিঙৰ পৰা আহে তেতিয়াহ'লেও ইণ্ডিয়ান অইল পোৱাৰ একদম ঠিক ফ্ৰণ্টতে আপোনাৰ হাতৰ পোৱাতে পৰিব মৰিগাঁও চেণ্ডিকেটৰ পৰা আহিলে হাতৰ বাওঁহাতে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰত লৈ যাওঁ যে গো ইনৰ ভিতৰত আপোনাকতো কিউট স্কুটি দেখাইছোঁ যে দেখিলে আপোনাৰ পচন্দ হ'ব এনেকুৱা স্কুটি ইয়াতে আছে গতিকে এতিয়া আহোঁ সেই কথালৈ যে 10 টকা খৰচত আপোনালোকে 130 কিলোমিটাৰ যাব পাৰিব না নাই 1,20,000 30,000 টকাৰ পৰিৱৰ্তে 58,000ত নতুন স্কুটি ইয়াৰ পৰা ল'ব পাৰিব না নাই এইগৰাকী স্বত্বাধিকাৰী আছে দাদা আপোনাৰ শুভ নাম জনাব মোৰ নামটো মিষ্টাৰ সুশ্ৰত কুমাৰ নাথ গতিকে প্ৰথমে আপুনি ভাঙি দিয়ক যে 1,20,000 30,000 টকা দি নহয় 58,000 দি পেলাই নিব পাৰিব না নাই হয় একদম সম্পূৰ্ণ শুদ্ধ শুনিছে আপুনি 58,000 পৰা আমাৰ স্কুটি ষ্টাৰ্টিং প্ৰাইচ আৰু আপোনাৰ আপ টু 1,20,000 টকালৈকে আছে 1,20,000 টকালৈকে আছে লগতে 10 টকা খৰচত কিমান সৰ্বোচ্চ কিমান যাব পাৰিব 10 টকা খৰচত আমাৰ বেটাৰীৰ কথা আহি গ'ল যে বেটাৰী আমাৰ দুটা কোৱালিটিৰ বেটাৰী আছে এটা আপোনাৰ লিথিয়াম আছে আৰু গ্ৰাফাইন হয় লিথিয়াম আয়ৰন আৰু গ্ৰাফাইন বেটাৰী আৰু লিথিয়াম আয়ৰনত আপোনাৰ ৰেঞ্জ পাই যাব মোটামুটি 130 কিলোমিটাৰ ওকে আপ টু আৰু গ্ৰাফাইনত মোটামুটি 80 পৰা 100 কিলোমিটাৰ পাব গতিকে এয়া আপোনালোকক ভাঙি দিছো যে এতিয়া আপুনি নিজে বিবেচনা কৰক এটা সময়ত কিন্তু সকলো সেগমেন্টে ইলেক্ট্ৰিক হৈ যাব কাৰণ পলিউশনৰ ক্ষেত্ৰত চৰকাৰে বহুত গুৰুত্ব দিছে আৰু এনে ধৰণৰ কথা ওলাই যে এনে ধৰণৰ স্কুটি ল'লে চৰকাৰৰ সাবসিডিও পোৱা যায় হয় পোৱা যায় আপোনাৰ ইয়াতে এই সুবিধা আছে হয় আছে আছে না আছে গোটেইবোৰ আছে লগত অফাৰো বহুতখিনি আছে নতুন বছৰৰ কাৰণে এনেতো দাম বহুত আছে কিন্তু সাবসিডি লৈ পেলাইহে আচলতে কম দামত প্ৰভাইড কৰি আছে চৰকাৰে কিন্তু যেতিয়া সকলোতে ইলেক্ট্ৰিক হৈ যাব বেছি দিন নাই কিন্তু তেতিয়া এইসমূহ গাড়ী আপোনালোকে 58,000 বা 60,000 টকাত জীৱনতো নাপাব সব গাড়ী নৰ্মেল এতিয়া ইন্ধন চালিত যি স্কুটি আছে সেই স্কুটিতকৈ আৰু মানে দাম বেছি ক্ৰয় কৰিব লগা হ'ব পাৰে গতিকে ইয়াৰ পৰা আৰম্ভ কৰোঁ এইখনৰ পৰা আৰম্ভ কৰোঁ এইটো মডেল আপোনাৰ গোইনৰ আপোনাৰ মোটামুটি 5টা মডেল আছে গোইনৰ চবতে প্ৰজেক্টৰ হয় 5টাৰ পৰা 6টা মডেল আছে এইটো আপোনাৰ চলো নিউ এইটো আপোনাৰ ষ্টাৰ্টিং আহি যাব মোটামুটি 62 পৰা 63,000 বা ষ্টাৰ্টিং হয় আচ্ছা মডেলটো মাইলেজ কেপাসিটি মাইলেজ আপোনাৰ এইটো দুটা মাইলেজৰ পাই যাব এটা আছে 80 কিলোমিটাৰ এটা আছে 100 কিলোমিটাৰ ঠিক আছে ঠিক তেনেকৈ আপোনাৰ
এই মডেলটো চাওক, এইটো একদম ষ্টাৰ্টিং মডেল, অনলি 58,000। আচ্ছা 58,000 লগতে আমাৰ ফাইনেন্সৰ সুবিধা আছে। 58,000 কিমান কিউট স্কুটি টকা দিব নালাগে, মাত্ৰ নতুন 10,000 স্কুটি। টকা লৈ আহক। 58,000 নতুন স্কুটি। 10,000 টকা ডাউন পেমেণ্টত আপুনি গাড়ী লৈ যাব পাৰিব। 10,000 টকা ডাউন পেমেণ্টত, অনলি 10,000। মাত্ৰ 10,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী আপুনি লৈ যাওক, কোনো ধৰণৰ অসুবিধাই নাই। ঠিক আছে, ইয়াতে আমি এইখন দেখুৱাইছো, এইখন বহুতে এইখন আপোনাৰ বিচাৰি আছে। এখন হাই স্পীডৰ হয়, ইমান হেভিকে বনাইছে বা। এইখন হাই স্পীডৰ হয়। এইখন আপোনাৰ ইয়াত আপোনাৰ ফেচিলিটি বহুত কিছু আছে। ইয়াত আপোনাৰ ধৰি লওক প্ৰজেক্টৰ হেডলাইট আছে, ফুল LED সেটআপ, প্লাছ আপোনাৰ ক্ৰুজ কন্ট্ৰল পাই যাব, ৰিভাৰ্স পাই যাব। ৰিভাৰ্স আপুনি গাড়ীখন টানিবও নালাগে, আপোনাৰ ৰিভাৰ্স লগাই গাড়ীখন অট'মেটিক এক্সেলেৰেটৰ দিলে গাড়ীখন নিজে ব্ৰেক হৈ আহিব। বেক গিয়াৰ, হয় বেক গিয়াৰ থকা স্কুটি। হয় বেক গিয়াৰ থকা আছে, আৰু আপোনাৰ সেফ গাৰ্ডো গোটেইখিনি লগাই আছে। আৰু এখন আপোনাৰ হাই স্পীড হয়, মোটামুটি এখন 69-70 কিলোমিটাৰ স্পীডত যাব পাৰে। আচ্ছা আচ্ছা আচ্ছা। আৰু এইখনৰ দাম হৈছে 1,20,000 টকা। আৰু যদি আপুনি গ্ৰাফাইনত যায় অলপ কমত আহি যাব, মোটামুটি আৰু 10-12 হাজাৰ টকা কমত পাব। এইখনত ইঞ্চুৰেঞ্চ লাগিব, ইঞ্চুৰেঞ্চটো চবতে লাগে, ইঞ্চুৰেঞ্চ চবতে থাকিবই। লগতে এখন আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। ৰেজিষ্ট্ৰেচন কৰিব লাগিব ন, এখন হাই স্পীডৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব, বাকীখিনি মডেলত নালাগে। আচ্ছা, বাকীখিনি মডেলত নালাগে। হাই স্পীড যিসমূহ আছে সেইসমূহত ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াত মাইলেজ কেনেকুৱা? এইটো মাইলেজ আপোনাৰ দুটা মাইলেজ পাই যাব, এটা আছে 80 কিলোমিটাৰ আৰু এটা আছে 100 কিলোমিটাৰ। এখন 100 কিলোমিটাৰ হয়, যিহেতু গাড়ীখন হেভি হয় আৰু ডাঙৰ হয় গাড়ীখন, সেই গতিকে 100 মেক্সিমাম 100 কিলোমিটাৰ দেখে। আচ্ছা, গতিকে ইয়াতে দুইটা ফেচিলিটি আছে। আপোনালোকে যদি উইথাউট বেটাৰীৰ দাম বিচাৰে তেতিয়াহ'লে সেয়াও পাব, উইথ বেটাৰীৰ দাম বিচাৰে সেয়াও পাই যাব। উইদাউট বেটাৰীত আপোনাৰ গাড়ীটো ষ্টাৰ্টিং মাত্ৰ 42,000 টকা। 42,000 মাত্ৰ 42,000 টকাতে গাড়ী পোৱা যায়। মানে 42,000 টকাতে নতুন স্কুটি। নতুন স্কুটি। ঠিক আছে, এইখন নেক্সট মডেল যে এইখন আগৰ ভেসপাৰ লুকছত আছে। ইমান কিউট বনাইছে, একদম ভেসপাৰ লুকছত গাড়ী ধুনীয়া, একদম কমফৰ্টেবল একদম। আৰু LED থ্ৰটো, লাইটৰ থ্ৰটো বহুত ধুনীয়া, ভাল। এইখনো তেনেকে দাম আপোনাৰ ধৰি লওক 75,000 80,000 তেনেকুৱাৰ পৰা আৰম্ভ হৈ যায়। গাড়ীখন ভাল, আৰু আপোনাৰ ইয়াৰ কেইবাটাও কালাৰ পাব। ইয়াত আপোনাৰ গ্ৰীণ দেখিছে, ৰেড পাব, হোৱাইট পাব, ব্লু পাব, তেনেকে বহুত কালাৰ। কিন্তু বহুতে চিন্তা কৰে যে কি বেটাৰী গাড়ী ল'ম, পেট্ৰল ভৰালে যাব পাৰি, ইঞ্জিনটো বেছি হেভি থাকে, পেট্ৰলৰ এইটো ধাৰণাত থাকে। কিন্তু আপোনালোকক এটা কথা ভাঙি দিওঁ, সবতে কিন্তু ৱাৰেণ্টি আছে। 100% ঠিক শুনিছে। ৱাৰেণ্টি আপোনাৰ বেটাৰী 3 years ৱাৰেণ্টি পাই যাব। 3 বছৰত যেতিয়া ৱাৰেণ্টি পাব, 3 বছৰত এখন স্কুটি আপুনি পেট্ৰল চালিত লওকচোন, কিমান আপুনি 3 বছৰ চলালে আপোনাৰ নিজৰে আপত্তি শেষ হৈ যাব যে আৰু কিমান চলা। আপোনাৰ এখন পেট্ৰলৰ স্কুটি বা বাইক 3 বছৰ যিমান খৰচা হ'ব, ইয়াত মাত্ৰ 3 বছৰ 10% খৰচা হ'ব পেট্ৰল ডিজেলৰ মূল্য। 10%ও নহয়, তাতকে কম হ'ব যদি ইলেক্ট্ৰিচিটি বিলৰ কথা সৈতে হিচাপ কৰি কৈছো। মেইনটেনেন্স ফ্ৰী, একো মেইনটেনেন্স তেনেকুৱা নাই। সাৰ্ভিসিং কৰিলে সাৰ্ভিসিং কষ্ট মাত্ৰ 150 টকা। 150 টকা, মাত্ৰ 150 টকাত আপুনি সাৰ্ভিসিং কৰাই ল'ব পাৰিব। 150 টকাত সাৰ্ভিসিং কৰিব পাৰিব, 42,000 টকাত গাড়ী লৈ যাব পাৰিব। আৰু কি সুবিধা লাগে, 10 টকা খৰচত 130 কিলোমিটাৰলৈকে যাব পাৰিব। মই এতিয়া আপোনাৰ 130 কিলোমিটাৰ ৰেঞ্জ দিয়া এখন স্কুটিখন দেখাই আছো। এইখন এই হোৱাইট কালাৰখন, এইখন আপোনাৰ স্মাৰ্ট ইকো মডেল হয়। এইখন আটাইতকৈ বেছি ৰেঞ্জ দিব। এখন আপোনাৰ ফুল চাৰ্জত 130 কিলোমিটাৰ অতিক্ৰম কৰিব। ওৱাও, 130 কিলোমিটাৰ, আৰু দামটো একদম কম দামতে পোৱা যায়। এখন ষ্টাৰ্টিং মাত্ৰ 65,000, অনলি 65,000 আপ টু আপুনি যদি 130 কিলোমিটাৰ ৰেঞ্জটো লয়, সেইখন পৰিব মাত্ৰ 83,000। অ'কে, ঠিক আছে। এয়া হৈছে হাই স্পীড। হয়, হাই স্পীড আৰু মানে হাই মাইলেজ থকা। ঠিক আছে, এয়া দেখুৱাইছো একেই ন। নেক্সট এখন হৈছে আপোনাৰ স্মাৰ্ট প্ৰ'। এখন আপোনাৰ অলপ ফেমিলি স্কুটাৰ হয়, এখন ডাঙৰ হয়। আৰামছে ধৰি লওক কাৰোবাৰ বিয়া পাতিছে, ল'ৰা ছোৱালী বাচ্চা আছে, তেওঁলোকে আৰামত মাজত বহাই লৈ আপুনি বজাৰ পাতি কৰি আনিব পাৰিব। একদম চবতছে ধুনীয়া, মই নিজে প্ৰেক্টিকেল হিচাপে নিজে ইউজ কৰি আছো। কোনো ধৰণৰ কোনো প্ৰব্লেম নাই, কোনো মেইনটেনেন্সৰ খৰচা নাই, এইবিলাক একদম মানে স্মুথলি চলে। আচ্ছা, হয়, ঠিক আছে। এইখন আপোনাৰ প্ৰ' মডেল, আৰু লাষ্টখন আপোনাৰ নিউ। এই মডেলটো আপোনাক দেখালো বাৰু প্ৰথমতে। ইয়াত আপোনাৰ মডেল আহি গ'ল স্মাৰ্ট প্লাছ, স্মাৰ্ট প্ৰ', স্মাৰ্ট ইকো আৰু চলো নিউ। আচ্ছা, 5টা মডেল বৰ্তমান মোৰ লগত এভেইলেবল আছে। আচ্ছা আচ্ছা, গতিকে আপোনালোকক দামসমূহ জনাইছে যে আপোনালোকে 42,000 পৰা উইথাউট বেটাৰী, উইথ বেটাৰী চলে 58,000 পৰা আপোনালোকে নিয়া আৰম্ভ কৰিব পাৰিব। গতিকে আপোনালোকে নিশ্চিতভাৱে ইয়াত আহক। এনেকুৱা নহয় যে আপুনি নিয়াৰ পিছত বেয়া হৈ যাব, পিছত ডিলাৰৰ ৰেছপঞ্চিবিলিটি নহয়,
নলয় তেনেকুৱা নহয় কাৰণ চাওক বেলেগ স্কুটিত যিবিলাক আছে ইয়াতো চেম তেনেকাকে বনাইছে খালি পেট্ৰলৰ টেংকি নাই আৰু ইয়াতে টেংকিৰ ঠাইত বেটাৰী আছে আৰু আপোনাৰ ইয়াতে সাৰ্ভিসিং হ'ব আৰু এটা কথা কওঁ আপোনালোকে পাহৰি যাব যেতিয়া আপুনি এখন বেটাৰী স্কুটি ইউজ কৰিব আপোনালোকে পেট্ৰল ডিজেলৰ কথা পাহৰি যাব ইমান ডেইলি ব্যৱহাৰৰ কাৰণে ইমানখিনি টকা মানে ৰেহাই হয় মই নিজে প্ৰেক্টিকেল আজি মই 6 মাহ ধৰি বেটাৰী গাড়ীও ব্যৱহাৰ কৰি আছো স্কুটিও ব্যৱহাৰ কৰিছো সেইকাৰণে মন গ'লে শ্বৰুমে খুলি দিও সবেই উপকৃত আৰু আপোনালোকে চাগে মোক দেখিছে যে মোৰ অলৰেডি ইউজ কাৰ ডিলাৰ এটা আছে তাত আপোনাৰ সেই তাতো মই ইলেক্ট্ৰিক ভেহিকল উঠাইছো গতিকে এটা সময়তো ইলেক্ট্ৰিক হৈয়ে যাব আৰু এটা কথা যে এইসমূহ গাড়ী বৰ্তমান গভৰ্ণমেণ্ট সাবচিডিত পাই আছে এটা টাইমত কিন্তু নাপায় কাৰণ এই যে দামবিলাক যে আপোনাক কৈছে দামসমূহ কম কিয় কৈছে জানেনে গভৰ্ণমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে সাবচিডি দি আছে বাকী দাম কোম্পানীয়ে গভৰ্ণমেণ্টৰ পৰা লৈ ল'ব কিন্তু এটা টাইমততো গভৰ্ণমেণ্টে নিদিব যেতিয়া ফুল সবেই মানে ল'ব বিচাৰিব চাহিদা বেছি হ'ব তেতিয়া কিন্তু গভৰ্ণমেণ্টে আঁতৰি যাব কাৰণ এতিয়াতো মানুহে বুজি পাইছে ইলেক্ট্ৰিকৰ কথা গতিকে এতিয়া আমি আৰু সাবচিডি নিদিম বা দিলেও কমাই দিম সাবচিডি আপোনাৰ 1.5 লাখ 2 লাখ টকা পৰি যাব সাবচিডি থকাৰ কাৰণে মাত্ৰ 58000 পাই আছে যোনখন গাড়ী আপোনাৰ এতিয়া গভৰ্ণমেণ্ট সাবচিডি 10000 15000 20000 30000 লৈকে আছে এই গাড়ীখনে যেতিয়া সাবচিডি খতম হৈ যাব তেতিয়া এখন 60000 টকা গাড়ীখন আপুনি 90000 টকাত কিনিব লাগিব